বহুত ভাল লাগিলে একদম হৃদয় চুই গৈছে মানে ক'ব নোৱাৰে আৰম্ভণিৰ পৰা শেষলৈকে যে একদম বঢ়িয়া লাগি গৈছে আৰু ফাৰ্ষ্টৰ পৰা লাষ্টলৈ ধুনীয়া লাগিছে ভালেই পালোঁ আজি দ্বিতীয়বাৰলৈ চাইছোঁ ককা দেউতা নাতিহাতী চালোঁ ভাল লাগিলে গানখিনিও সুন্দৰ অভিনয়ো সুন্দৰ যতীন বৰা ইমান ভাল অভিনেতা আৰু উৎপল দাসো আছে ভাল লাগিলে একদম বহুত ভাল লাগিলে কৈছোঁ নহয় যতীন দা একদম একশ্যন বেলেগ আৰু উৎপল দাও বেলেগ বহুত মানে গোটেইখিনিকে ভাল লাগিছিলে চিনেমা বহুত একদম ফাটাফাটি চালোঁ ভাল লাগিল বহুত ভাল লাগিলে ভাল লাগিছে বহুত ভাল বহুত ভাল লাগিল বহুত দিনৰ মূৰত সঁচাকৈ শুনিছিলোঁ আমি আগতে ককা দেউতা নাতি আৰু ৰাতি এতিয়া চালোঁ ভাল পালোঁ বহুত বঢ়িয়া লাগিলে ভাল লাগিলে দেই ভাল লাগিলে আগৰখন চাইছিলোঁ ধুনীয়া হৈছে সুন্দৰ অভিনয় কৰিছে যতীন বৰাহঁতে ধুনীয়া হৈছে ফিল্মখন ভাল হৈছে বহুত বেছি ভাল লাগিছে চাই সকলোৱে আহক চাব সৰু বাচ্চা ডাঙৰ সকলোৱে চাব পাৰে ভাল চিনেমা ধুনীয়া ভাল লাগিছে প্ৰথমখনো চাইছিলোঁ আমি বোৱাৰীৰ দিনতে এতিয়া আকৌ নাতিনীসকলৰ লগত চালোঁ ভালে লাগিল বাৰু বহুতেই ধুনীয়া লাগিছে চিনেমাখন মানে চাব লগা আৰু পৰিয়ালৰ আহিছোঁ বহুত ভাল পাইছে চিনেমাখন চাই বহুত ভালে লাগিল ধুনীয়া লাগিছে একদম মানে যেনেকুৱা মানে ফিলৰ এটা পুৰণা নতুনৰ এটা সংমিশ্ৰণ সেই সংমিশ্ৰণটো পোৱা গৈছে আৰু জুবিন গাৰ্গৰো কিবা এটা ধুনীয়া গান এটা ইয়াত এডজাষ্ট কৰিছে আৰু এনেকৈ যদি তেখেতৰ গীতবিলাক যদি যিবিলাকে মানে ড্ৰামেটিক এটা ফিল আনে তেনেকুৱা গানবিলাক যদি ইয়াত ইউজ কৰে ভৱিষ্যতলৈকো ভাল লাগিব বহুত ভাল লাগিলে মানে কি যে আপোন যে মানুহখিনি নিজৰ আপোন মানুহখিনিৰ বাহিৰে যে আনে একো কৰিব নোৱাৰে সেইটো বস্তু দেখাই দিলে ভাল বহুত ভাল লাগিল আপোনে বেলেগে আপোন কেতিয়াও হ'ব নোৱাৰে এই চিনেমাখনে মানে দেখুৱাই দিছে ভাগিনক ইমান আপোন কৰি ল'লে কিন্তু ভাগিনে লাষ্টত কি কৰিলে গোটেইখিনিকে আবদ্ধ কৰি মাৰিব ওলাইছিলে পুত্ৰ আহি চবখিনিয়ে ঠিক কৰিলে গতিকে আমাৰ চাই খুবেই ভাল লাগিলে চাই আৰু এনেদৰে আমাৰ অসমীয়া সংস্কৃতিবোৰ আগুৱাই যাব বুলি আশা কৰিলোঁ সুন্দৰ সকলোখিনি সুন্দৰ হৈছে ভাল লাগিলে চাই বহুত ভাল লাগিলে চাই বহুত ভাল লাগিলে এতিয়া লাষ্ট চিনটো বহুত বেছি ভাল লাগিছিলে ক'বলৈ গ'লে বহুত ভাল লাগিলে ভালে লাগিলে কি ভাল কাহিনীটো ধুনীয়া আছিলে গানবোৰো ভাল আছিলে যতীন বৰা চিনেমা চাব লাগে দেই নোচোৱাকৈ থাকিলে ভুল হ'ব যথেষ্ট ধুনীয়া ভাল লাগিলে কাৰণ ককা দেউতা নাতি আৰু হাতীখন যেতিয়া চাইছিলোঁ তেতিয়া ধৰক মানে আমি হলত চাব পৰা নাছিলোঁ তেতিয়া সৰু আছিলোঁ আমি সেই সময়ৰ চিনেমাখনলৈ মনত পৰি গ'ল আৰু তাৰ লগত কাহিনীটো মানে সংযোজিত কৰি দিয়া হৈছে যদিও আধুনিক যুগৰ লগত মিলাই পেলাই খুব সুন্দৰ এখন চিনেমা নিৰ্মাণ কৰিছে আৰু আমি চিনেমাখন মানে গোটেইকেইটা দিশৰ পৰা এখন সুন্দৰ উপভোগ্য চিনেমা হৈছে বুলি ভাবিছোঁ আমি ভালেই লাগিলে ভাল লাগিলে ছামাৰ ভেকেশ্যনত মানে ল'ৰা ছোৱালীয়ে বৰ মানে কৰি আছিলে আহি চালোহি খুব ভাল লাগিল চাই পেলাই নৱপ্ৰজন্মৰ কাৰণে এখন ভাল চিনেমা হয় এখন আৰু সকলোৱে চাব পৰা ভাল লাগিল চাই পেলাই ভাল লাগিলে বহুত চাই পেলাই মই বহুত বেছি ভাল পালোঁ চাই আৰু বহুতখিনি শিকিব লগা কথাও আছিলে অভিনয়খিনি বহুত ভাল হৈছে বিশেষকৈ যতীন বৰা আৰু উৎপল দাসৰ অভিনয়খিনি ভাল লাগিলে আৰু বিশেষকৈ গানৰো ভাল লাগিছে চালোঁ ভাল লাগিল আগৰখনো চাইছিলোঁ সেইখনো ভাল আছিল আৰু এতিয়াৰখনো ভাল লগা হৈছে আৰু বাস্তৱ চিনেমা এখন আৰু সকলোৱে আহক সকলোৱে উপভোগ কৰক ভালে লাগিলে বাৰু চিনেমাখন চাই অভিনয়ো ভালে কৰিছে ভাল লাগিলে বহুত আহিব লাগে চব সকলো আহিলে ভাল লাগে তেনেকৈ অসমীয়া চিনেমাখন আগবাঢ়ি যাওক ভালে লাগিলে চিনেমাখন চাই ভাল লাগিল ককা দেউতা নাতিহাতী চাই আমি ক্লাছ 5তে চাইছিলোঁ এতিয়া আমাৰ 50ৰ ঊৰ্ধৰ বয়স হ'লে আকৌ এতিয়া চাবলৈ পাইছোঁ খুব ভাল লাগিল চাই